স্বাধীনতাৰ ৭৩ বছৰ অতিক্ৰম কৰাৰ পিছতো এই বিকশিত অসমৰ শ্লোগান দিয়া এই বিজেপি চৰকাৰৰ দিনত অসমৰ জনসাধাৰণে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কোনো নিৰাপত্তা নোপোৱাটো অতি দুৰ্ভাগ্যজনক। গতিকে আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত আজি চিলাপথাৰত আমি মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসক আমি সকীয়াই দিব খুজিছোঁ যে আপোনালোকে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ভূমিকা গ্ৰহণ কৰক। আপোনালোকে পালমৰা কথাৰে বাজেটত ৰংচঙীয়া কবিতাৰ ভাষণ দি থাকিলে নহ'ব। আপোনালোকে প্ৰকৃতাৰ্থত দুখীয়া জনসাধাৰণক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। এতিয়া জানে ক'ভিডৰ চিটুৱেশ্যন, এই চিটুৱেশ্যনত আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাম ইতিমধ্যে বহুত যুৱক যুৱতীয়ে কৰ্মসংস্থাপন হেৰুৱাই পেলাইছে আৰু এই সময়ত মূল্য বৃদ্ধি হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। এতিয়া আপোনালোকে জানে মিঠাতেলৰ দাম ২০০ টকা অতিক্ৰম কৰিছে, পেট্ৰলৰ দাম ১০০ টকা অতিক্ৰম কৰিছে, ডিজেলৰ মূল্য বৃদ্ধি হৈছে, আজি প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। কিন্তু এই চৰকাৰে এতিয়া বাজেট অধিৱেশনত কিন্তু ইয়াৰ বিৰুদ্ধে যি ভূমিকা ল'ব লাগিছিল লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। বৰঞ্চ বিৰোধীয়ে যদি মূল্য বৃদ্ধিৰ কথা কয় তেতিয়াহ'লে এই চৰকাৰখনে বিৰোধীক তেখেতলোকে কিছুমান ঠাট্টা মৰা আমাৰ পৰিলক্ষিত হৈছে, ইটিকিং কৰা পৰিলক্ষিত হৈছে। গতিকে এই চৰকাৰখন সম্পূৰ্ণ অকৰ্মণ্য চৰকাৰ। এই চৰকাৰখনে দুখীয়া জনসাধাৰণৰ কাৰণে তেখেতলোকে একো ৰণনীতি তেখেতলোকে পৰিকল্পনা প্ৰস্তুত কৰা নাই। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব খুজিছোঁ যে আপোনালোকে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যদি বিশেষ ভূমিকা গ্ৰহণ নকৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী আসনৰ পৰা যোগান মন্ত্ৰী আসনৰ পৰা আপোনালোকে পদত্যাগ কৰক। এনেকৈ অসমত যদি মূল্য বৃদ্ধি কৰি থাকে, ক'ভিডৰ নামত যদি অসমৰ থলুৱা যুৱক যুৱতীসকলে নিজৰ কৰ্মসংস্থাপন হেৰুৱায় তেতিয়াহ'লে কিন্তু অতি ভয়াৱহ দিশত অসমৰ অনাগতৰ ভৱিষ্যত গৈ আছে। এতিয়া চাওক, আমাৰ খাদ্যৰ কাৰণে বহুত মানুহ নাখাই মৰিবলগীয়া হৈছে, বহুতে কৰ্মসংস্থাপন হেৰুৱাৰ ফলত নিজৰ পেটত গামোচা বান্ধিবলগীয়া হৈছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ, চৰকাৰে বাকী কথা পিছত চিন্তা কৰি প্ৰথম মূল্য বৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত তেখেতলোকে গুৰুত্ব দিয়ক। আজি তেখেতলোকে ফ্ৰী গেছ দিছে, ঘৰে ঘৰে তেখেতলোকে ফ্ৰী গেছ দি আছে, কিন্তু চিলিণ্ডাৰ মূল্য আপোনালোকে ভাবক ১০০০ টকা অতিক্ৰম কৰিছে। গতিকে দুখীয়া জনতাই কেনেকৈ চিলিণ্ডাৰত তেখেতলোকে গেছ ভৰাই তেখেতলোকে জীৱিকা অতিক্ৰম কৰিব, কেনেকৈ তেখেতলোকে নিজৰ জীৱিকা হেৰি কৰিব, য'ত তেখেতলোকৰ আজি ইনকমৰ পথ একো নাই। প্ৰতিটো ক্ষেত্ৰতে তেখেতলোকৰ খৰচ কৰা যি ব্যৱস্থা, এই ব্যৱস্থা দিনক দিনে বাঢ়ি গৈছে, কিন্তু তেখেতলোকে উপাৰ্জনৰ একো পথ হেৰুৱাই পেলাইছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৈছোঁ, প্ৰথমে নিবনুৱা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক, তাৰপিছত চৰকাৰে মূল্য বৃদ্ধিৰ কথা ক'ব। ৰঞ্জিত দাসে মূল্য বৃদ্ধিৰ সম্পৰ্কত তেখেতে পালমৰা বক্তব্য দি আছে। গতিকে ৰঞ্জিত দাসক আমি ক'ব খুজিছোঁ, ৰঞ্জিত দাসৰ লেখীয়া অকৰ্মণ্য এজন মানুহক অসমৰ যোগান বিভাগৰ মন্ত্ৰী দিয়াটো অতি দুৰ্ভাগ্যজনক। হিমন্ত বিশ্ব শৰ্মাই নিজকে দক্ষ বুলি কয়, সেই হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ৰঞ্জিত দাসৰ দৰে অকৰ্মণ্য এজন মন্ত্ৰীক তেখেতলোকে মন্ত্ৰী পতাটো অতি দুৰ্ভাগ্যজনক। সংগ্ৰামটো কেতিয়ালৈকে থাকিব আপোনালোকৰ? চাওক, আমাৰ সংগ্ৰাম অবিৰতভাৱে থাকিব। আজিৰ পৰা আমি সংগ্ৰাম আৰম্ভ কৰিছোঁ, যিহেতু আপোনালোকে জানে বৰ্তমান ক'ভিড চিটুৱেশ্যন, আৰু ক'ভিড চিটুৱেশ্যনৰ মাজত আমি কৰোণাৰ যি প্ৰট'কল, এই প্ৰট'কল মানি আমি আজি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে দেখিছে সকলোৱে মাস্ক ব্যৱহাৰ কৰিছে, সকলোৱে ক'ভিড চিটুৱেশ্যন যি প্ৰট'কল আছে মানি লৈছে, আৰু আমাৰ সংগ্ৰাম এতিয়া তীব্ৰতৰ হ'ব। যদি মূল্য বৃদ্ধি হ্ৰাস নহয় তেতিয়াহ'লে আমাৰ সংগ্ৰাম তীব্ৰতৰ হ'ব আৰু সমগ্ৰ অসমতে এই সংগ্ৰাম হ'ব।